তো হেল্ল' ৰাইজ, আহি পালোহি গুৱাহাটী পুৱাই। হেল্ল' ৰাইজ, মই আপোনালোকৰ মৰমৰ চিত্ৰ। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এই ৰাতিপুৱাই ঢেকীয়াজুলিৰ পৰা গুৱাহাটী পোৱাটো সম্ভৱ কথা। শৰাইঘাট পাৰ হৈ এজাক কিনকিনীয়া বৰষুণে আমাক আগুৰি ধৰিলে ৰাইজ। যিহেতু হাত আহি আছে, সেইবাবে আমি 4 মহাপুৰুষে কামাখ্যা মাৰ দৰ্শনলৈ বুলি ওলালোঁ। আমি ভিতৰলৈ আহি দেখিলোঁৱে যে এতিয়াৰ পৰাই মানুহৰ বহুত ভিৰ। কিয় নাজানো, মাৰ মন্দিৰত এবাৰ প্ৰথম আহিছোঁ। মোৰ দুখ ভাগৰ সকলো নাইকিয়া হৈ পৰিছে। মা সঁচাই মায়েই হয় ৰাইজ। বাকী যি কি নহওক, মাৰ দৰ্শন ল'লোঁ। দৰ্শন লোৱাৰ পিছতে আমি সেই ওপৰত থকা চিৰিকেইটাত বহিলোগৈ। মাৰ মন্দিৰৰ পৰা অহাৰ পিছতে আমি সোমালোহি ভোগদৈ, কাৰণ ইয়াত বোলে মিচিং থালি পোৱা যায়। যি কি নহওক, মিচিং থালিখন দেখাত যেনেকুৱা আছিলে ঠিক তেনেধৰণে খোৱাটো লাগিলে। মানে মজ্জা ৰাইজ। মোৰ এই টিকলা মিকলা ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ ৰাইজ। ধন্যবাদ।